গায়ত্ৰী মন্ত্ৰ হৈছে সদ্বুদ্ধিৰ মন্ত্ৰ। ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। আজিৰ কাহিনী গায়ত্ৰী মহাশক্তি অৰ্থাৎ গায়ত্ৰী মহাশক্তি। ক্ষত্ৰিয় কুলত জন্মগ্ৰহণ কৰা বিশ্বামিত্ৰই ব্ৰহ্মাৰ্ষি পদটো বেদমাতা গায়ত্ৰীৰ কৃপাতেই পাইছে। এই প্ৰসংগটো উত্থাপন হোৱাত জন্মেজয়ে সুধিলে, গায়ত্ৰীক বেদমাতা বুলিনো কিয় কোৱা হৈছে? দ্ৰষ্টা আস্তিক ঋষিয়ে ক'লে, বেদমাতাই নহয়, দেৱমাতা আৰু বিশ্বমাতা এই তিনিওটা সম্বোধনেই আদ্যাশক্তি গায়ত্ৰীৰে হয়। সৃষ্টিৰ আৰম্ভণিতে ব্ৰহ্মাক স্ফুৰণ দিয়াৰ বাবে, জ্ঞান বিজ্ঞান প্ৰসাৰিত কৰাৰ বাবে গায়ত্ৰীক বেদমাতা বুলি কোৱা হয়। আৰু তেতিয়া দেৱশক্তিবোৰক পোষণ কৰাৰ কাৰ্যও এই শক্তিয়েই কৰে। ইয়াৰ সান্নিধ্যত দেৱত্বৰ বিকাশ হয়। সেইকাৰণে এওঁক দেৱমাতা বুলি কোৱা হয়। কেতিয়াবা যেতিয়া বিশ্ব পৰ্যায়ত অনাস্থাৰ, কুবিচাৰ তথা দুৰ্ভাৱনাৰ অন্ধকাৰে ছানি ধৰে, তেতিয়া ইয়াক নোহোৱা কৰিবৰ বাবে এই মহাশক্তিয়ে প্ৰত্যেক ব্যক্তিক নিজৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত কৰে। তেতিয়া এই দিব্য ধাৰাই জনকল্যাণৰ বাবে মহাপ্ৰজ্ঞাৰ ৰূপত প্ৰত্যেক ব্যক্তিকে স্পৰ্শ কৰে। গংগাক স্বৰ্গৰ পৰা ধৰালৈ অৱতৰণ কৰাৰ নিচিনা কঠোৰ তপ কোনো যোগ পুৰুষেহে কৰে। তেতিয়া এওঁ বিশ্বমাতাৰ ভূমিকা সম্পন্ন কৰে। সেইখিনি সময়ত বেদ অৰ্থাৎ সজ্ঞান আৰু দেৱত্ব বিস্তাৰৰ অদ্ভুত ব্যৱহাৰ হয়। ধন্যবাদ।